তো নমস্কাৰ, মই মন্টু। আজি আপোনালোকৰ কাৰণে বহুতে ভাল খবৰ লৈ আহিছো। যিসকল বন্ধু বান্ধৱীয়ে ৰখি আছিলে আসাম পুলিচৰ নতুন ভেকেন্সি আহিব বুলি, তো ফাইনেলি আহি গ'ল। আসাম পুলিচৰ ৱেবছাইটত নতুন ভেকেন্সি প্ৰকাশ পালে। তো বহুত হাজাৰ পদ মুকলি কৰি দিয়া হৈ গ'ল। আমাৰ CM ছাৰে যেনেকুৱা ধৰণৰ কথাবিলাক কৈছিলে মিটিং সমূহত, তো তেনেকুৱা ধৰণে কাম কাজবোৰ আগবাঢ়ি থকা দেখা গৈছে। তো ইতিমধ্যে আমি আসাম পুলিচৰ ৱেবছাইটত দেখিবলৈ পাইছো এখন নোটিছ। তো আসাম পুলিচৰ যিখিনি ABUB আছে, তো ABUBৰ কাৰণে নিউ ভেকেন্সি আহি গ'ল। তো ABত কিমান পোষ্ট আছে, UBত কিমান পোষ্ট আছে, তো সকলোখিনি তথ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু এইখন নোটিছত এইখিনি পদহে মুকলি কৰি দিয়া হৈছে আসাম পুলিচৰ ABUB, আৰু বাকীখিনি পোষ্ট যি আছে কমাণ্ডো APR, তো অন্যান্য যিখিনি পদ আছে, তো সেইখিনি পদ পিছলৈকে হয়তো নোটিছ আহিব পাৰে। সেইখিনি পদত কিমান ভেকেন্সি ওলাব, কেতিয়া হ'ব, তো এতিয়া আহিছে আসাম পুলিচৰ ABUB। তো এতিয়া কথাটো ক'বলৈ গ'লে হ'লে লাষ্ট ডেট কেতিয়া, পোষ্ট কিমান আছে, তো সেইখিনি এতিয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো প্ৰথম কথাটো হ'ল যে এইবাৰ আসাম পুলিচৰ ABUBত নতুন ভেকেন্সি প্ৰকাশ পালে 1715টা। তো বুজি পালে আপোনালোকে, ABUB লগ কৰি এইবাৰ প্ৰকাশ কৰি দিয়া হৈছে 1715টা পদ। তো ইয়াত ABত কিমান পদ আছে, UBত কিমান পোষ্ট আছে, তো সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো ইয়াৰ লাষ্ট ডেটটো হৈছে 16/1/2026। তো বুজি পালে আপোনালোকে, ইয়াৰ লাষ্ট ডেটটো হ'ল 16/1/2026, মানে জানুৱাৰীৰ 16 তাৰিখে আপোনালোকৰ লাষ্ট ডেটটো হ'ব। তো এতিয়া আমি কেটেগৰী ৱাইজ আপোনালোকক জনাবলৈ চেষ্টা কৰিম কোনটো কেটেগৰীত কিমান পদ আছে, কোনটো কেটেগৰীত কিমান কি লাগে, তো সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো এতিয়া আমি আহিছো কনষ্টেবল ABত কিমান পদ আছে সেইটো চাবলৈ চেষ্টা কৰিম। তো এইবাৰ প্ৰকাশ কৰি দিয়া হৈ গ'ল কনষ্টেবল ABৰ কাৰণে 663টা পদ আছে এইবাৰ কনষ্টেবল ABত। আৰু কনষ্টেবল UBৰ কাৰণে এইবাৰ পদ মুকলি কৰি দিয়া হৈ গ'ল। এইবাৰ কনষ্টেবল UBত বহুত পদ মুকলি কৰা দেখা গৈছে। তো ইয়াত আহিলে এইবাৰ 1052টা 1052টা পদ এইবাৰ UBত মুকলি কৰি দিয়া হৈ গ'ল। তো এইবাৰ কনষ্টেবল ABত পদ কম কৰি মুকলি কৰি দিয়া হৈ গ'ল, কিন্তু 5000 পদ মুকলি কৰি দিব বুলি আমি শুনি আছিলো। কিন্তু এইটো দেখা গৈছে যে আসাম পুলিচৰ ABUBৰ কাৰণেহে, আৰু বাকীখিনি পদ যিখিনি আছে কমাণ্ডো APR অন্যান্য ধৰণৰ পদসমূহ লগ লাগি এইবাৰ 5000 টোটেল আসাম পুলিচৰ ABUB APR কমাণ্ডো, তো এইখিনি পদ লগ লাগিহে 5000তকৈও অধিক পদ মুকলি কৰি দিয়া হ'ব। তো এতিয়া আপোনালোকক দুটা পোষ্টৰ কাৰণেহে মুকলি কৰি দিয়া হৈ গৈছে আসাম পুলিচৰ AB আৰু UBৰ কাৰণে। তো এইবাৰ আসাম পুলিচৰ AB আৰু UBত এই দুয়োটা পদৰ সংখ্যা লগ লগাই দিলে এইবাৰ টোটেল পদ আহি গৈছে 1715টা পদ। তো আৰু বাকীখিনি পিছলৈকে হয়তো আহিব পাৰে। তো ইয়াত লাষ্ট ডেট কেতিয়া হ'ব আৰু অনলাইন এপ্লাই কেতিয়া কৰিব পাৰিব, তো সেইটো আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু তাৰ লগে লগে আপোনালোকক হাইট ৱেট কিমান লাগিব, কিমান দৌৰিব লাগিব, তো সকলোখিনি তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো এতিয়া আমি আহিছো এপ্লাই ষ্টাৰ্ট কেতিয়াৰে পৰা হ'ব। তো এপ্লাই ষ্টাৰ্ট হ'ব 16/12/2025 তাৰিখৰ পৰা, আৰু লাষ্ট ডেট হ'ল 16/1/2026। তো বুজি পালে আপোনালোকে, মানে এইটো বছৰ শেষ হৈ যাব, নতুন বছৰত আপোনালোকে ইণ্টাৰভিউসমূহ দিব পাৰিবা, আৰু নতুন বছৰৰ পৰা আপোনালোকৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ ষ্টাৰ্ট হ'ব। তো আমি আহিছো কোৱালিফিকেশ্যন কিমান লাগিব। তো আসাম পুলিচৰ ABৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ কৰা হ'লে হৈ যাব, আৰু যিখিনি UB আছে, তো UB কনষ্টেবলখিনিৰ কাৰণে আপোনালোকে মিনিমাম হাই ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। যদি আপোনালোকে কিছুমানে হাই ছেকেণ্ডাৰী পাছ নকৰা কৰিও UBত আহিব চেষ্টা কৰে, তো হাই ছেকেণ্ডাৰী পাছ নকৰা সকলে UBত আহিব নোৱাৰিব, তো তেওঁলোকে ABত যাব পাৰিব। তো এইটো হৈ গ'ল। আৰু এতিয়া আমি আহিছো আপোনালোকৰ হাইট কিমান লাগিব। তো এইটো বিষয়ৰ ওপৰতে বহুতে কনফিউজ হৈ থাকে, হাইট কিমান লাগিব বুলি আমাক বহুতে কমেণ্ট কৰি থাকে। তো জেনেৰেল OBC MOBC SC সকলৰ ল'ৰাখিনিৰ হাইট লাগিব 162.5 চেণ্টিমিটাৰ, আৰু ছোৱালীখিনিৰ হাইট লাগিব 154 চেণ্টিমিটাৰ। তো
আপোনালোকে বুজি পালে STP ST হিলছ তো এই দুয়োটা বিষয় আমি চাবলৈ চেষ্টা কৰিম এই দুয়োটা বিষয়ৰ কেটেগৰী সমূহৰ কিমান হাইটটো লাগিব তো এওঁলোকৰ ল'ৰাখিনিৰ হাইট লাগিব 160 সেন্টিমিটাৰ আৰু ছোৱালীখিনিৰ লাগিব 152 সেন্টিমিটাৰ তো এইটো হৈ গ'ল আৰু আপোনালোকৰ চেষ্ট ফুলাব কিমান লাগিব আৰু নৰ্মেল চেষ্ট কিমান লাগিব তো জেনাৰেল OBC MOBC SC ST P তো এওঁলোকৰ নৰ্মেল চেষ্টটো হ'ব লাগিব 80 আৰু আপোনালোকে 5 ইঞ্চি ফুলাব লাগিব তো 80 ৰ পৰা 5 ইঞ্চি ফুলালে 85 হয় তো টোটাল 85 হ'ব লাগিব আৰু STP তো STP ৰ নৰ্মেল চেষ্ট লাগিব 78 সেন্টিমিটাৰ আৰু 78 ৰ লগত আপোনালোকে 5 ইঞ্চি ফুলাব লাগিব তো এইটো হৈ গ'ল তো আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰাত লাগি যোৱা আৰু বাকিখিনি আপোনালোকক যিখিনি প্ৰসেছ আছে কেনেকুৱা ধৰণে আপোনালোকে ৰানিং কৰিব লং জাম্প মাৰিব তো তাৰ কাৰণে আমি আপোনালোকৰ কাৰণে এটা এক্সট্ৰা কৰি ভিডিঅ' লৈ আহিম আপোনালোকে সেইটো ভিডিঅ' চাবলৈ নাপাহৰিব সেইটো ভিডিঅ'ত আপোনালোকক ফুল মোটিভেশ্যন দিবলৈ চেষ্টা কৰিম তো এতিয়া আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকে পইণ্টটো হ'ল মেইন বিষয়টো হ'ল আপোনালোকে ৰানিঙত গুৰুত্ব দিব লাগিব আৰু ৰানিঙৰ লগে লগে আপোনালোকে ৰিটেনৰ কাৰণেও গুৰুত্ব দিব লাগিব তেতিয়াহে আপোনালোকে ফাইনেল কাটঅফত সিলেকশ্যন পাব পাৰিবা তো আজিলৈ ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ